বন্ধু-বান্ধৱীসকল মোৰ ফালৰ পৰা সকলোকে নমস্কাৰ জনালোঁ। আমি বহাগ বিহুৰ পৰম্পৰা অনুসৰি 100 বিধ শাক লাগে, কিন্তু আমি যিহেতু এতিয়া কলিকতাত আছোঁ 100 বিধ শাকনো ক'ত পাম। আমি ইয়াতে যিখিনি পাইছোঁ সেইখিনিৰে সাথেকি খাবলৈ লৈছোঁ। এয়া আমি কলমৌ শাক আৰু মৰিচা শাক আনিছোঁ, আৰু ইয়াতে খুতুৰা শাকো আছে। এইটো ৰঙা মৰিচা শাক। তাৰপিছত এইফালে ঘৰৰ পৰা অনা কচু আছিল, কচুৰ কুঠি, সেই কচু। তাৰপিছত ইফালে আছে কৰ্দৈ টেঙা, ইফালে বেঙেনা, ইফালে কেঁচা আম, ইফালে কঁঠাল এটা। তাৰপিছত এয়া আমাৰ সৰু এডাল গাছ আছিল, তাৰ পৰা নৰসিংহ পাত এটা। তাৰপিছত এয়া লাও পুলি হৈছিল, তাৰ পৰা লাও পুলিৰ পাত দুটা। তাৰপিছত নেচেৰা, ভেন্দি, বিলাহী, তাৰপিছত এয়া বৰালি মাছ, তাৰপিছত ইফালে টেঙা। এনেদৰে আমি মিলাই সাথেকি খাবলৈ লৈছোঁ। চাই থাকিব ভিডিঅ'টো খালৈকে। আমি আজি বনাম বল্লি মাছৰ কাৰী। চাওক বল্লি মাছ ইয়াতে খুব কম পোৱা যায়, কিন্তু আজি 22 লাখ পালা ৰাতিপুৱাই বজাৰত যোৱাৰ বাবে। এয়া বহুত ডাঙৰ বল্লি নহয় বাৰু, সৰু বৰালি। এনেকুৱা পিচ হৈছে এই ৰকম। এতিয়া মাছখিনি ভালদৰে ভাজি ল'লোঁ। এইখিনি বৰালি মাছ, তাৰপিছত মাছ হালধি পাতে পাঁচফোৰণ দিলোঁ, পিঁয়াজ দিছোঁ, আৰু চলা আৰু তাতে দিছোঁ দিলোঁ। আলু বইল কৰি দিছোঁ গৰম মছলা লগত। ধুনীয়াকৈ শাক যোগাৰ হৈ গৈছে। এতিয়া বনাব ভালদৰে। এয়া আম টেঙা ইয়াতে অলপ দিলোঁ, তাৰপিছত ভাজা লাগি গ'ল। এতিয়া মই বইল কৰি আলু দিম। ধুনীয়াকৈ আলুখিনি ফ্ৰাই কৰি দিছোঁ। এতিয়া মই 2 পিচ টকা তিয়াই লৈছিলোঁ, এই টকাখিনি এতিয়া মই কৰি দিওঁ। এতিয়া আলুখিনি ভালদৰে ভাজা হ'ল। এতিয়া মোৰ মাছৰ কাৰী হৈ গ'ল। ইয়াতে গোটেইখিনি মাছ দি দিলোঁ। কিছুমান তেল খোৱাৰ পিছত মই নমাই দিম। ৰেডি হৈ গ'ল সাথেকি। কলিকতাত হ'লেও বিহুৰ পৰম্পৰাটো ৰক্ষা কৰে। আমি 100 বিধ দিব পৰা নাই বাৰু, তাৰ নিয়মটো হ'লেও